নলবাৰীৰ বৰভাগ সংগীত মহাবিদ্যালয়ৰ কৃতিত্বৰ সুবাস সম্বৰ্ধনা অনুষ্ঠান 2 শতাধিক পৰীক্ষাৰ্থীক জলপানী যোগ্যতাৰ প্ৰমাণপত্ৰ প্ৰদান। নলবাৰী জিলাৰ বৰভাগ সংগীত মহাবিদ্যালয়ৰ উদ্যোগত আজি সংগীত মহাবিদ্যালয়খনৰ পৰা 2023-24 বৰ্ষত হৈ যোৱা কণ্ঠ সংগীত, তবলা, লোকসংগীত, লোকবাদ্য, সত্ৰীয়া নৃত্য, লোকনৃত্যৰ পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ মাজত মেধাভিত্তিত বিশিষ্ট ব্যক্তি মণিৰাম ডেকা, ধৰ্মপ্ৰাণ মহিলা মোহনপ্ৰিয়া ডেকা, বিশিষ্ট সমাজসেৱক শিৱদত্ত লহকৰ, বিশিষ্ট ব্যক্তি যতীন লহকৰ আৰু চন্তিৰাম লহকৰ সৌৰণী বিশেষ জলপানী প্ৰদান কৰা হয়। বৰভাগ যুৱ সমাজৰ কাৰ্যালয়ত অনুষ্ঠিত জলপানী প্ৰদান উপলক্ষে বৰভাগ সংগীত মহাবিদ্যালয়ৰ সভাপতি তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী ফণীন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত কৃতিত্বৰ সুবাস অনুষ্ঠানত বক্তব্য প্ৰদান কৰে সাংস্কৃতিক মহাসভা অসমৰ নলবাৰী জিলা সমিতিৰ সভাপতি তথা সাহিত্যসেৱী সমীন্দ্ৰ নাথ মহন্তই। বৰভাগ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ নগেন চন্দ্ৰ কাকতিয়ে আগধৰা অনুষ্ঠানটোত বিশিষ্ট সংগীত শিল্পী তথা দক্ষিণ বৰভাগ হাইস্কুলৰ প্ৰধান শিক্ষক কুলেশ চন্দ্ৰ ডেকা ৰচিত আৰু সুৰাৰোপিত দেশপ্ৰেমমূলক সমবেত গীত জয় জয় অসম জননী উন্মোচন কৰা হয়। তোমাকে জয় জয় পুণ্যভূমি, জয় জয় অসম ভূমি, জয় জয় অসম ভূমি, জয় জয় জনমভূমি, জয় জয় অসমী জননী। অনুষ্ঠানত বৰভাগ সংগীত মহাবিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হোৱা অনিয়মীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো প্ৰতিটো বিষয়ত শ্ৰেষ্ঠতাৰ ভিত্তিত সম্বৰ্ধনা জনোৱাৰ লগতে সদ্য সমাপ্ত সত্ৰীয়া নৃত্য, ভৰতাল নৃত্য আৰু অসমীয়া লোকসংগীতৰ প্ৰশিক্ষণ শিবিৰৰ প্ৰশিক্ষাৰ্থীসকলৰ মাজত যোগ্যতাৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত মেধাভিত্তিত প্ৰতিটো পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ মুঠ ৯৭ গৰাকী নিয়মীয়া প্ৰশিক্ষাৰ্থীক বিশেষ জলপানী প্ৰদান কৰাৰ লগতে ১২০ গৰাকী অনিয়মীয়া প্ৰশিক্ষাৰ্থীক মানপত্ৰৰে সম্বৰ্ধনা জনায়। উল্লেখযোগ্য যে সভাৰ আৰম্ভণিতে নটৰাজৰ শ্ৰীচৰণত পুষ্পাঞ্জলি প্ৰদান কৰে শিল্পী পেঞ্চন প্ৰাপক প্ৰমোদ কাকতিৰ লগতে প্ৰয়াত শিল্পীসকলৰ স্মৃতিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট কবি দন্তিৰাম দাসে। অনুষ্ঠানত বৰভাগ মহাবিদ্যালয়ৰ অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ ডেকা, বৰভাগ যুৱ সমাজৰ সভাপতি জিতেন চন্দ্ৰ ডেকাৰ লগতে অভিভাৱক অভিভাৱিকা আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে। বৰভাগত আমি এটা সাংস্কৃতিক জাগৰণ সৃষ্টি কৰাৰ কাৰণে আৰু বৰভাগে নহয়, বৰভাগৰ পাৰ্শ্বৱৰ্তী এলেকাত পদ্ধতিগত সংগীত অনুশীলনৰ যোগেদি কিছু সংখ্যক পরিণত শিল্পী সৃষ্টি করাটোই আমার বৰভাগ সংগীত মহাবিদ্যালয়ের অন্যতম লক্ষ্য। আর সংগীত বুলিলে আমার কণ্ঠ সংগীতে সংগীত নহয়, সংস্কৃতত
এষাৰ কথা আছে, গীতং বাদ্যং তথা নৃত্যম সংগীতম উচ্যতে, অৰ্থাৎ গীত বাদ্য আৰু নৃত্যৰ সমাহাৰেই হ'ল সংগীত। গতিকে অকল কণ্ঠসংগীতে নহয়, আমি লোকসংগীত, তবলা, ইয়াৰ লগত আনুষংগিক যিবিলাক নৃত্য আছে, লোকনৃত্য, ভোটান নৃত্য, সত্ৰীয়া নৃত্য, এইবিলাকৰো আমি পদ্ধতিগত প্ৰশিক্ষণ দিছোঁ। আমি অসমৰ বিশিষ্ট প্ৰশিক্ষকসকলক আমি প্ৰশিক্ষণ দিয়াৰ কাৰণে এই প্ৰশিক্ষণ শিবিৰত আমন্ত্ৰণ জনাই আনিছিলোঁ। আৰু আমাৰ বৰভাগ সংগীত মহাবিদ্যালয়ৰ যোগেদি দক্ষ সংগীত শিল্পীৰ দ্বাৰা আমি প্ৰত্যেকটো বিষয়তে আমি সংগীতৰ প্ৰশিক্ষণ দি আছোঁ। আমাৰ এটাই লক্ষ্য যে বৰভাগত পদ্ধতিগত সংগীত অনুশীলনৰ দ্বাৰা কিছু সংখ্যক দক্ষ শিল্পী সৃষ্টি কৰা। আৰু আমি পৰৱৰ্তী সময়ত বৰভাগ সংগীত মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত নাট্য শিক্ষাৰ পাঠ্যক্ৰমো আমি অন্তৰ্ভুক্ত কৰিম। আৰু ইয়াৰ কাৰণে আমি অভিজ্ঞ NSDৰ নাট্যশিল্পীৰ লগত আমি যোগাযোগ কৰিছোঁ। হয়তো অহা বছৰৰ পৰা আমি নাট্যশিল্পৰো প্ৰশিক্ষণ আগবঢ়াম। আৰু আজি আমি অভিভাৱক অভিভাৱিকাসকলৰ যিটো সহযোগিতা আমি লক্ষ্য কৰিছোঁ, সঁচাকৈ আমি অভিভূত, আহ্লাদিত। আৰু ভৱিষ্যতৰ যাত্ৰাপথতো আমি সংগীত শিক্ষা আগবঢ়াই নিয়াৰ দিশত অভিভাৱক অভিভাৱিকা, ছাত্ৰ সমাজৰ পৰা বা ছাত্ৰী সমাজৰ পৰা আমি সহযোগিতা পাম বুলি গভীৰ নিষ্ঠাৰে আশা কৰিছোঁ। এইখিনি আমাৰ হ'ব। আজি মানপত্ৰৰ লগত আমি নগদ ধনৰ মাননীও প্ৰদান কৰিছোঁ শিক্ষাৰ্থীসকলক অনুপ্ৰেৰণা যোগোৱাৰ কাৰণে। কাৰণ কোন শিক্ষাৰ্থীসকলৰ হাতত যেতিয়া অলপ কিবা পইচা পাব, সিহঁত উৎফুল্লিত হৈ যাব। আৰু সাংস্কৃতিক যাত্ৰাপথ তেওঁলোকৰ কাৰণে অতি খৰতকীয়া হ'ব আৰু আগবাঢ়ি যোৱাত সহায় হ'ব। আৰু এই সন্দৰ্ভত আমাৰ 4গৰাকী বিশিষ্ট দাতাই তেখেতসকলৰ পিতৃ মাতৃৰ স্মৃতি ৰক্ষাৰ কাৰণে আমাক দাতা হিচাপে আমাক আৰ্থিক অনুদান প্ৰদান কৰিছে। আমি দাতাসকলৰ নামবোৰ আপোনালোকৰ জ্ঞাতাৰ্থে আমি প্ৰকাশ কৰিছোঁ। আমাৰ আজিৰ এই যি নগদ ধনৰ মাননি প্ৰদান কৰিছোঁ আমাৰ শিক্ষাৰ্থীসকলক, সেই শিক্ষাৰ্থীসকলে আমাৰ 2023 আৰু 24 বৰ্ষত বিভিন্ন বিষয়ৰ সংগীত শিক্ষাৰ পাঠ্যক্ৰমত প্ৰতিটো বিভাগতে দক্ষতাৰে উজ্বলি থকা ছাত্ৰ ছাত্ৰীসকলক, শিক্ষাৰ্থীসকলক আমি মানপত্ৰ দিয়াৰ লগতে মাননি প্ৰদান কৰিছোঁ। আৰু এই মাননি ব্যৱস্থাটো আগবঢ়াই নিয়াৰ কাৰণে আমাক এগৰাকী মহান দাতাই আমাক আৰ্থিক অনুদান আগবঢ়াইছে। তেখেতসকলক আমি কৃতজ্ঞতাৰে স্বীকাৰ কৰিছোঁ। ইয়াৰ ভিতৰত আছে আমাৰ বৰভাগ মহাবিদ্যালয়ৰ অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ মোৰ প্ৰিয় বন্ধু মণিধৰ ডেকা, মাননীয় নৱ দত্ত লহকৰ সহকাৰী পৰিচালক আঞ্চলিক কাৰ্যালয় অসম গ্ৰামীণ বিকাশ বেংক নলবাৰী জিলা, মাননীয় লাৱণ্য লহকৰ প্ৰয়াত যতীন লহকৰৰ সহধৰ্মিনী, আৰু মাননীয় মীৰা লহকৰ প্ৰয়াত চন্দিৰাম লহকৰৰ সহধৰ্মিনী। এই চাৰিগৰাকী দাতাৰ বদান্যতাক আমি গভীৰ আন্তৰিকতাৰে স্বীকাৰ কৰিছোঁ। জলপানীটো 97 ছাত্ৰ ছাত্ৰীক আমি দিছোঁ, 97 গৰাকী। মানপত্ৰ দিয়া হ'ল আমাৰ টোটেল 220 জনক আমি মানপত্ৰ প্ৰদান কৰিছোঁ। মনোভাৱটো এতিয়া আপোনালোকক ক'ব লাগিব, কাৰণ বৰভাগ সংগীত মহাবিদ্যালয় আজি 35 বছৰ আগতে এষ্টাব্লিছ হৈছিলে। বৰ্তমান আমাৰ আচলতে সোণালী জয়ন্তী বৰ্ষ আমি কেইবছৰমান আগতে আমি বিহুৰীয়াভাৱে আৰম্ভ কৰিছিলোঁ। তাতে ডিক্লেয়াৰ দিয়া গৈছিলে যে বৰভাগ সংগীত মহাবিদ্যালয়ত যে আমি এটা সাংস্কৃতিক জাগৰণ অনাৰ কাৰণে চেষ্টা কৰিম। বিগত 3 বছৰ আগৰ পৰা আমি সন্মানীয় দাতাসকলৰ বদন্যতাত তেখেতসকলে উইলিংভাৱে যেনেকৈ ল'ৰা ছোৱালীখিনি উৎসাহ দিয়াৰ কাৰণে বঁটাখিনি দিছিলে, বিগত আগত 2 বছৰ, এইবছৰ 3 বছৰ দিব পাৰিছোঁ। যিখিনি আমাক ৰেগুলাৰ ফাৰ্ষ্ট পাইছিলে সেইখিনি ষ্টুডেণ্ট আমি দিব পাৰিছোঁ। অহা বছৰ আমি এনেকুৱা এটা কথা চিন্তা কৰা গৈছে যে আমাৰ চেণ্টাৰৰ লগত যিবিলাক পৰীক্ষা দিব, যিবিলাক ল'ৰা ছোৱালী ডিষ্টিংশ্যন পাব, তেওঁলোককো এই বঁটাটো দিয়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম। আহিলোঁ মানে আচলতে মই সেইদিনাখন কৰ্মশালাত আহিছিলোঁ, ছাৰক মানে কৈ পেলাই তেখেতক ছাৰ মই যাম, কৰ্মশালাত মই যোগদান কৰিছিলোঁ। আহিলোঁ, আহি পেলাই 7 তাৰিখে যোগদান কৰিলোঁ। কৰি পেলাই মোৰ মানে বহুত ভাল লাগিলে তেখেতসকলৰ মানে এইবিলাক দেখি পেলাই। এতিয়া মানে মই ভাবিছোঁ কি যে মানে তেখেতসকলৰ স্কুলত এডমিশ্যন লৈ পেলাই মই আকৌ সংগীত পৰীক্ষা দিম।
আপুনি তেজপুৰৰ পৰা আহিছে মই তেজপুৰ তেজপুৰৰ পৰা ইয়াত কৰ্মশালাত অংশগ্ৰহণ কৰিছে কেনেকুৱা লাগিছে আপোনাৰ ইয়াত বহুত বহুত ভাল লাগিছে আমাৰ এই বৰভাগৰ ঠাই কেনেকুৱা মানে লাগিছে আপোনাৰ কি বুলি কওঁ মোৰ মানে ভাষা নাই ক'বলৈ মোৰ ইমান ভাল লাগিছে নহয় আজি মই এতিয়া মানে গাড়ী ভাড়া কৰি আহিছোঁ কিন্তু মানে মই তেখেতক কৈছোঁ যে মই ছাৰ যাম ছাৰ কৈছে আপুনি 4টা বজাত পোৱাকৈ আহিব তো অকণমান ইফালে গ'লোঁ আৰু বজাৰ ফালে গ'লোঁ গৈ পেলাই এতিয়া আহিছোঁ আৰু মানে মোৰ ক'ব নোৱাৰোঁ মোৰ ইমান ভাল লাগিছে নিউজ ডেস্ক ৰিপৰ্ট বাৰ্তা টু জেড